জুবিনদাৰ অবিহনে জুবিনদাৰ প্ৰথমটো জন্মদিন উদযাপন কৰিব গৈ আছে। আজি জুবিনদাৰ 53 সংখ্যক জন্মদিন অসমবাসীয়ে উদযাপন কৰিব। আৰু মই বৰ্তমান উপস্থিত છું শিৱসাগৰ অৰ্জুনগুৰি মাইনা বেজবৰুৱাৰ বাসগৃহত। মাইনা বেজবৰুৱা এজন আপোনাৰ তবলা বাদক হয় আৰু তেওঁ জুবিনদাৰ লগত এসময়ত এটা লাইভ শ্ব'ত তেওঁ বজাইছেও। আৰু এটা কথা উল্লেখ কৰিব লাগিব যে মাইনা বেজবৰুৱা আপোনাৰ যি আছে তেওঁ এবাৰ জটিল ৰোগত আক্ৰান্ত হৈছিলে আৰু তেওঁ জুবিনদাই সহায় কৰিছিলে। হয়, আজি জুবিনদাৰ জন্মদিনত জুবিনদাৰ একচুৱেলি দুখো লাগিছে। জুবিনদাৰ জন্মদিনত তেখেতক গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ। তেখেতে ন্যায় পাওক। হয়, আজি মোৰ কেইদিনমানৰ প্ৰায় এবছৰমানৰ আগতে বহুত দুৰাৰোগ্য ৰোগত ভুগিছিলোঁ, লিভাৰৰ প্ৰব্লেম হৈছিল। তেতিয়া জুবিনদাই মোক হেল্প কৰিছিল। জুবিনদাৰ লগত মানে মই বিশেষ চিনাকি নাই। এটা শ্ব'ত বজাইছিলোঁ, কিবা মিছন চাইনাৰ কিবা এডভাৰটাইজ কৰিবলৈ আহোঁতে এটা শ্ব'ত এদিনেই লগ পাইছিলোঁ। বিশেষ তেওঁক লগো পোৱা নাই, হ'লেও মানে মোৰ লগৰখিনি থাকে। তেওঁক মোৰ কথাটো গম পাই তেওঁ মোৰ লগত ফোনো কৰিছিল। দুদিন নে 3 দিন ফোন কৰিছিল। ইমান ধুনীয়াকৈ তেখেতে ফোন কৰিছিল, ইমান ধুনীয়া কথা পাতিছিল যেন নিজৰ ককাই ভাইৰ দৰে। যে কেনেকুৱা পাইছ তইকে কৈছে, সেইটো ভাল পাইছনে? যে ভাল হ'ব, চিন্তা কৰিব নালাগে। তাৰপিছত মোৰ যেতিয়া অপাৰেশ্যনলৈ বেংগলোৰ যেতিয়া যাবলৈ লৈছোঁ, তাৰ আগে তেওঁ মানে কৈছে, বিজি আছিলে কিবা কামত, যে তই যাব হ'লে নেকি, তোক মই ৰচোন পটাপট কিবা এটা দিছোঁ দেই, তই চিন্তা কৰিব নালাগে। মানে আশ্বাস এটা যে তই মই আছোঁ। এতিয়া জাষ্ট ঠিক 25 নে 30 হাজাৰ টকা তেনেকুৱা এখন চেক দিছিলে হা। তাৰপিছত কৈছে তই চিন্তা কৰিব নালাগে, এতিয়া তই ধুনীয়াকৈ ভাল হৈ যাবি। এনেকুৱা ধৰণৰ মানে একদম নিজৰ ঘৰুৱা নিচিনা লাগিছে তেখেতক মানে মই ভবাই নাই যে মই মানে মোৰ নিচিনা মানুহজনক যে ইমানখিনি সহায় কৰিব। তেখেত সঁচাকৈ সেইটো কাৰণে তেখেত মহান। অকল মোক বুলি নহয়, সকলোৱে জানে। সকলো ক্ষেত্ৰতে তেওঁ ডাঙৰ সৰু একো নামানে। তেখেতে ন্যায় পাওক। তেখেতে মানে সেয়া জুবিনদাৰ তেখেতৰ আৰু তুলনা কোনো হ'ব নোৱাৰে। হয়, এয়া মাইনাদা আছিলে। আৰু যি মাইনাদাক আপোনাৰ জুবিনদাই এসময়ত সহায় কৰিছিলে আৰু তেওঁ এতিয়া বৰ্তমান সুস্থ অৱস্থাত আছে। আৰু এটা কথা ক'ব লাগিব, জুবিনদাই যিজন ব্যক্তি জুবিনদালৈ সহায় খুজি গৈছিলে, প্ৰতিজন ব্যক্তিক জুবিনদাই সহায় কৰিছিলে। আৰু আমি মাইনাদাৰ মুখেৰে এটি গীত শুনিব বিচাৰিছোঁ জুবিনদাৰ। মাইনাদা এটা হয়, মই গীত গোৱা মানুহ নহয়, বজোৱা মানুহে। আৰু এতিয়া গীত গোৱা আচলতে মোৰ মাতৃ বিয়োগ হৈছে, কাইলৈ শ্ৰাদ্ধ। গীত গাবলৈ মাত চাত একেবাৰে ভাগি আছে। হ'লেও দাদাক শ্ৰদ্ধাঞ্জলি জনাই যি জানো মানে লিৰিক্স হয়তো ভুল হ'ব পাৰে, এতিয়া হাতত নাই এলাইন, তেখেতক শ্ৰদ্ধাঞ্জলি জনাই গাইছোঁ। গানে কিয়নে সুৰৰ সোপানে গানে কিখানে দাৱৰৰ কানে ৰামধেনু শিতানে দাৱৰৰ গানে কিয়নে সুৰৰ সোপানে গানে কিখানে দাৱৰৰ আৰে। ধন্যবাদ। হয়, এয়া আছিলে মাইনাদা। আৰু মাইনাদাক যি ধৰণে সহায় কৰিছিলে জুবিনদাই, তেনেকুৱা বহু লোক আছে যোনে জুবিনদাই সহায় কৰি গৈছিলে। আৰু জুবিনদাৰ অবিহনে এই যে প্ৰথমটো জন্মদিন চবেই নিজৰ ধৰণে উদযাপন কৰি আহিছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।